নমস্কাৰ। আমি আজি আৰু এটি নতুন অধ্যায়লৈ আগবাঢ়ি আহিছোঁ। অধ্যায় 10। অধ্যায় 9ত আমি আলোচনা কৰিছিলোঁ ৰাশিৰ স্বৰূপ গুণসমূহ আৰু ৰাশিৰ প্ৰকৃতি কেনেকুৱা, আৰু এই সকলোবোৰ আমি আলোচনা কৰাৰ পিছতহে ৰাশিৰ বিষয়েনো কি আমি ভালদৰে জানিব পাৰিম। এতিয়া ৰাশিৰ স্বৰূপ, ৰাশিৰ গুণসমূহ আমি জনাটো অতি দৰকাৰী, কিয়নো ৰাশিৰ স্বৰূপ আৰু গুণসমূহ বৰ্ণনা কৰিব পাৰিলেহে আমি কোনো জাতকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, তেওঁ কেনেকুৱা প্ৰকৃতিৰ হ'ব, কেনেকুৱা স্বভাৱৰ লোক হ'ব, আমি সকলো কথা আমি বিৱৰি ক'ব পাৰিম। এতিয়া পৃথিৱীখন গঠিত 5 তত্ত্বৰে, ঠিক তেনেদৰে আমাৰ মানৱ শৰীৰো 5 তত্ত্বৰেই গঠিত। অগ্নি, পৃথ্বী, বায়ু, জল আৰু আকাশ। অগ্নি, পৃথ্বী, বায়ু, জল আৰু আকাশ, এই 5টা তত্ত্বৰে গঠিত। ঠিক তেনেদৰে আমাৰ মানৱ শৰীৰো এই 5 তত্ত্বৰে গঠিত। যদিও এই 5 তত্ত্বৰে গঠিত, জ্যোতিষ শাস্ত্ৰত আমাৰ ৰাশিসমূহ গুণ আৰু স্বৰূপসমূহ বৰ্ণনা কৰোঁতে আমাৰ আকাশ তত্ত্বটো আমি লোৱা নাই। গতিকে আমি লৈছোঁ 4 তত্ত্বহে: অগ্নি, পৃথ্বী, বায়ু আৰু জল। এই 4টা তত্ত্বৰ বিষয়েহে আমি আলোচনা কৰিম। অগ্নি ৰাশি বুলিলে আমি কোনকেইটা ৰাশিক বুজি পাম? যে 1, 5 আৰু 9, 1, 5 আৰু 9 এই ৰাশিকেইটাক আমি অগ্নি ৰাশি বুলি কওঁ। ঠিক তেনেদৰে পৃথ্বী ৰাশিক কম 2, 6 আৰু 10, 2, 6 আৰু 10 এইকেইটা ৰাশিক আমি পৃথ্বী ৰাশি বুলি কওঁ। বায়ু ৰাশি বুলি ক'লে আমি 3, 7 আৰু 11, 3, 7 আৰু 11 এই 3টা ৰাশিক আমি বায়ু ৰাশি বুলি কওঁ। ঠিক তেনে জল ৰাশি বুলি ক'লে 4, 8, 12, 4, 8, 12 এইকেইটাক আমি জল ৰাশি বুলি কওঁ। এতিয়া আমি আগতেও কৈছিলোঁ, আকৌ আজি কওঁ যে আমি ৰাশিসমূহৰ নাম একাধিক ক্ৰমে মনত ৰাখিবই লাগিব। ৰাশিসমূহৰ নাম আমি একাধিক ক্ৰমে মনত ৰাখিবই লাগিব। যদি আমি ৰাশিসমূহৰ নাম একাধিক ক্ৰমে মনত ৰাখিব পাৰোঁ, তেতিয়া আমাৰ নাম্বাৰিং ৱাইজ আমি মনত ৰাখিলেই গোটেইখিনি আমি কথা মনত ৰাখিব পাৰিম। অগ্নি ৰাশি বুলি কওঁতে আমি লিখিছোঁ 1, 5 আৰু 9, অৰ্থাৎ মেষ, সিংহ আৰু ধনু। মেষ, সিংহ আৰু ধনু এই 3টা ৰাশি হৈছে অগ্নি ৰাশি। এতিয়া অগ্নি ৰাশি বুলি কওঁতে আমি বুজি পাম যে হয়তো কোনো জাতকৰ কি হ'ব পাৰে, তেওঁৰ বহুত খঙাল হ'ব পাৰে। অগ্নি, জুই, অৰ্থাৎ জুইৰ দৰে খঙাল তেওঁ হ'ব পাৰে। জুই, যেনেকৈ জুই লাগিলে কোনো বস্তু আগত একো নাথাকে, সকলো পুৰি ছাই হৈ যায়, ঠিক তেনে অগ্নি ৰাশি হৈছে তেনেকুৱাই যে যেতিয়া খং উঠিব তেওঁলোকে তেওঁৰ খংটো সহজে ৰাখিব নোৱাৰে। অৰ্থাৎ 1, 5, 9 মেষ, সিংহ আৰু ধনু ৰাশি এই 3টা ৰাশি হৈছে অগ্নি ৰাশি। পৃথ্বী ৰাশি হৈছে 2, 6, 10। পৃথ্বী মানে কি বুজি পাওঁ? পৃথ্বী মানে পৃথ্বী, স্থিৰ, স্থিৰ, ভাৰ। অৰ্থাৎ এই ৰাশিকেইটা হৈছে আপোনাৰ কি হ'ব, যে তেওঁলোক স্থিৰ, স্থিৰ প্ৰকৃতিৰ। তেওঁলোক কেনেকুৱা হ'ব? স্থিৰ প্ৰকৃতিৰ। 2, 6, 10 অৰ্থাৎ বৃষ, কন্যা আৰু মকৰ। বৃষ, কন্যা আৰু মকৰ এই 3টা ৰাশি পৃথ্বী ৰাশি। তাৰপিছত হৈছে বায়ু ৰাশি। বায়ু ৰাশি বুলি কওঁতে, বায়ু বুলি কওঁতে কি আমাৰ যে বায়ু বৰ বেগী। ঠিক 3, 7 আৰু 11 এই এনেকুৱা লোকসকলৰ মনবোৰ খুব বেগী হ'ব, খুব বেগী হ'ব। তেওঁলোকৰ ভাবা চিন্তা, ভাৱধাৰা এইবিলাক সকলোবিলাক তেওঁলোকৰ খুব বেগী হ'ব। 3, 7 আৰু 11 অৰ্থাৎ মিথুন, তুলা আৰু
কুম্ভ ৰাশি। আৰু জল ৰাশি বুলি কওঁতে কৈছে পানী যেতিয়া থৈ দিয়া হয় বা ফেলি দিয়া হয় তেতিয়া কি হয় যে দলৈকে নামি যায় অৰ্থাৎ তেওঁলোকৰ মনবোৰ তেনেকুৱা সহজে ধৰি ৰাখিব নোৱাৰে, পিছলি যায়। 4, 8, 12 অৰ্থাৎ কৰ্কট, বৃশ্চিক আৰু মীন ৰাশি। এই তিনিটা হৈছে আপোনাৰ জল ৰাশি। এতিয়া কথা হ'ল যে আমি এই ৰাশিকেইটানো কেনেকৈ মনত ৰাখিম? অগ্নি ৰাশি, পৃথ্বী ৰাশি, বায়ু ৰাশি, জল ৰাশি, এই চাৰিওটা আপুনি একাধিক্ৰমে মনত ৰাখিব লাগিব। অপ্ৰিবজ তাৰপিছত আপুনি চাওক 1 + 4 5 5 + 4 9 2 + 4 6 6 4 + 10 3 + 4 7 7 + 4 11 4 4 + 8 8 + 4 12। তাৰ উপৰিও চাওক কেনেকুৱাকৈ আছে, এনেকুৱাকৈ আছে অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10 11 12। গতিকে এনেকৈ আমি অতি সহজতে মনত ৰাখিব পাৰিম যে অগ্নি ৰাশি, পৃথ্বী ৰাশি, বায়ু ৰাশি আৰু জল ৰাশি। আৰু কোৱা হয় যে যেতিয়া জাতকৰ আয়ু বা অষ্টম ভাৱ বিচাৰত আমাৰ কি হয়, অগ্নি ৰাশিত পৰিলে অগ্নি ভয় বুলি কওঁ। ঠিক তেনেদৰে জল ৰাশি পৰিলে আমি কি কওঁ যে সেই জাতকজনৰ জলৰ পৰা অৰ্থাৎ পানীৰ ভয় থাকে। ইয়াতে আমি একেলগে আৰু এটা কথা শিকি যাব পাৰোঁ যে অগ্নি ৰাশি বুলি কওঁতে আমি ক'লোঁ 1 5 9 আৰু এই 1 5 আৰু 9 এইকেইটা পূব দিশৰ অধিপতি। গতিকে মেষ, সিংহ আৰু ধনু ৰাশি হৈছে অগ্নি ৰাশি তথা পূব দিশৰ অধিপতি। অগ্নি ৰাশি হৈছে কি যে পূব দিশৰ অধিপতি। ঠিক তেনেদৰে পৃথ্বী ৰাশি 2 6 10 অৰ্থাৎ বৃষ, কন্যা আৰু মকৰ ৰাশি। আৰু এই ৰাশিকেইটা হৈছে দক্ষিণ দিশৰ অধিপতি। পৃথ্বী ৰাশিসমূহ দক্ষিণ দিশৰ অধিপতি, এনেকৈ আমি মনত ৰাখিব পাৰোঁ। ঠিক তেনে বায়ু ৰাশি হৈছে আপোনাৰ 3 7 আৰু 11 অৰ্থাৎ মিথুন, তুলা আৰু কুম্ভ। আৰু এইকেইটা ৰাশি হৈছে আপোনাৰ পশ্চিম দিশৰ অধিপতি। 3 7 আৰু 11 হৈছে পশ্চিম দিশৰ অধিপতি অৰ্থাৎ বায়ু ৰাশিসমূহ পশ্চিম দিশৰ অধিপতি। ঠিক তেনে জল ৰাশি হৈছে আপোনাৰ কৰ্কট, বৃশ্চিক, মীন অৰ্থাৎ 4 8 12 কৰ্কট, বৃশ্চিক আৰু মীন। এই জল ৰাশিকেইটা আপোনাৰ উত্তৰ দিশৰ অধিপতি। গতিকে অগ্নি ৰাশিসমূহ পূব দিশৰ অধিপতি, পৃথ্বী ৰাশিসমূহ দক্ষিণ দিশৰ অধিপতি, বায়ু ৰাশিসমূহ পশ্চিম দিশৰ অধিপতি আৰু জল ৰাশিসমূহ উত্তৰ দিশৰ অধিপতি। যেতিয়া দৰা কইনাৰ বিয়া ঠিক কৰিবলগীয়া হয়, দিশ নিৰ্ণয় কৰোঁতেও আমি এই দিশ নিৰ্ণয়টো আমি ব্যৱহাৰ কৰোঁ। তাৰ উপৰিও কেতিয়াবা কোনো বস্তু হেৰালেও আমি দিশ নিৰ্ণয় কৰিবলগীয়া ক্ষেত্ৰত আমি এই দিশসমূহ ৰাশি অনুপাতে কি কৰোঁ, আমি ৰাশি অনুপাতে চাওঁ। এই যে আমি আলোচনা কৰিলোঁ অগ্নি ৰাশি, পৃথ্বী ৰাশি, বায়ু ৰাশি আৰু জল ৰাশি, এই এনেকৈ যিটো আমি আলোচনা কৰিলোঁ এই সংজ্ঞাটো আপোনাৰ অগ্নিয়াদি সংজ্ঞা বুলিও কয়। বাৰু যি কি নহওক, আমাৰ এই চেনেলটোত এনেকৈয়ে যৌতিক চৰ্চা চলি থাকিব। মই আশা কৰোঁ আপুনি এই চেনেলটোৰ সৈতে এনেকৈ জড়িত হৈ থাকিব। যৌতিক চৰ্চা কৰি আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ। আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰে কামনাৰে। ওম নমঃ শিৱায়।